জনাব বিচাৰিছো এটা ব্ৰেকিং নিউজ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত এক অপ্ৰীতিকৰ ঘটনা দুগৰাকী বিদেশী পৰ্যটকক শাৰীৰিক নিৰ্যাতন কেইজনমান উদণ্ড যুৱকৰ বাবে বদনামী হৈছে গুৱাহাটী কু অভিপ্ৰায়েৰে অনুষ্ঠানলৈ যোৱা যুৱকে বদনাম কৰিলে গুৱাহাটীক একাংশই গুৱাহাটীক উত্তৰ পূবৰ বিহাৰ আখ্যা দিছে অনুষ্ঠান উপভোগ নকৰাকৈ খানাপাৰা ফিল্ড ত্যাগ কৰিলে দুই যুৱতীয়ে ইনষ্টাগ্ৰাম যোগে ক্ষোভ প্ৰকাশ কৰিছে বিদেশী পৰ্যটকে নিৰ্যাতনৰ সন্মুখীন হোৱা দুইগৰাকী যুৱতীয়ে আক্ষেপ প্ৰকাশ কৰিছে খেদ প্ৰকাশ কৰিছে ক্ষোভ প্ৰকাশ কৰিছে গুৱাহাটীত আহি এই অনাকাংক্ষিত অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হৈ ইনষ্টাগ্ৰামত তেওঁলোকে ক্ষোভ উজাৰিছে পোষ্ট মেলন সোমবাৰৰ সেই বৃহৎ অনুষ্ঠান বিখ্যাত পপ ষ্টাৰ পোষ্ট মেলনৰ এই অনুষ্ঠানে আকৰ্ষিত কৰিছে বিশ্বৰ অনুৰাগীক বিশ্বৰ শ্ৰোতা দৰ্শকে আহি গুৱাহাটীত ভিৰ কৰিছিলহি আৰু যেটো উদ্দেশ্যেৰে এই অনুষ্ঠানৰ আয়োজন কৰাৰ কথা উল্লেখ কৰা হৈছিল যে কনসাৰ্ট পৰ্যটনক এটা মাত্ৰা প্ৰদান কৰিবৰ বাবে সৰ্বপ্ৰথমৰ বাবে গুৱাহাটীত এনেকুৱা এটা অনুষ্ঠান হৈছিল কিন্তু এই অনুষ্ঠানটোত এক প্ৰকাৰ একাংশ লোকৰ ময়মতালিৰ বাবে গুৱাহাটী আজি বদনামী হ'বলগীয়া হৈছে সমগ্ৰ বিশ্বত গুৱাহাটী আজি বদনাম হৈছে গুৱাহাটীৰ বদনাম হৈছে একাংশই গুৱাহাটীক উত্তৰ পূৰ্বৰ বিহাৰ আখ্যা দিছে এই অনুষ্ঠান উপভোগ নকৰাকৈ খানাপাৰা ফিল্ড ত্যাগ কৰিবলগীয়া হ'ল দুই বিদেশী যুৱতীয়ে এই আছাওক কেনেদৰে ইনষ্টাগ্ৰাম যোগে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে নিৰ্যাতনৰ সন্মুখীন হোৱা যুৱতী দুগৰাকী বেংককৰ নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল চাই উভতি আহিছিল যুৱতী দুগৰাকী উত্তৰ পূবৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছিল আৰু তাৰ মাজতে পোষ্ট মেলনৰ সংগীতানুষ্ঠান চাবলৈ গুৱাহাটীত উপস্থিত হৈ এই অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ল বিদেশী দুই যুৱতী কেইজনমান উদণ্ড যুৱকৰ বাবে বদনামী হৈছে গুৱাহাটী পোষ্ট মেলনৰ সংগীতানুষ্ঠানত এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে আজি কেইজনমান উদণ্ড যুৱকৰ বাবে লজ্জানত হ'বলগীয়া হৈছে অসম লজ্জানত হ'বলগীয়া হৈছে গুৱাহাটী কু অভিপ্ৰায়েৰে অনুষ্ঠানলৈ যোৱা যুৱকে এনেদৰে বদনাম দিলে গুৱাহাটীক Disgusting. আমাৰ হতিত সাংবাদিক পাৰ্থ হাজৰিকাৰ সৈতে আমি সংযুক্ত হৈছো নিউজ ৰুমৰ পৰা পাৰ্থ অতি দুৰ্ভাগ্যজনক কথা যি সময়ত কনসাৰ্ট পৰ্যটনক এটা গতি দিয়াৰ বাবে এটা মাত্ৰা প্ৰদান কৰিবৰ বাবে প্ৰথমবাৰৰ বাবে ইতিহাস ৰচনা কৰি গুৱাহাটীত পোষ্ট মেলনৰ দৰে এগৰাকী পপ ষ্টাৰৰ সংগীতানুষ্ঠান তাতে আকৌ বিদেশী পৰ্যটক এনেধৰণৰ এটা পৰিস্থিতি নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হ'ল নিশ্চিতভাৱে জয়ন্ত এটা বৰ অনাকাংক্ষিত ঘটনা ইনষ্টাগ্ৰাম দুটা পোষ্ট আমি পাইছিলোঁ প্ৰথমতে ডিস্কভাৰীত ইমা বুলি এগৰাকী যি বিদেশী পৰ্যটক তেওঁৰ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰিছিল যে অসমত আহি তেওঁ এনেধৰণৰ এটা অনাকাংক্ষিত পৰিৱেশত তেওঁ এনেধৰণৰ এটা অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হ'ল দুগৰাকী বিদেশী পৰ্যটক আমি ইনষ্টাগ্ৰাম যোগে যি তেওঁলোকৰ বায়ো চালোঁ তাৰ পৰা আমি জানিব পাৰিছোঁ যে তেওঁলোকৰ ঘৰ বেংককত বিগত কিছুদিন ধৰি তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলসমূহত ঘূৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতিৰ যি সুবাস হৈছিল আৰু তেওঁলোক উত্তৰ পূৰ্বাঞ্চলৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল কিন্তু তাৰ পাছত হৰ্ণবিল ফেষ্টিভেলত গ'ল তাত তেওঁলোকে বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিলে আৰু এই ভিডিঅ'সমূহে কিন্তু উত্তৰ পূৰ্বাঞ্চলক যি পৰ্যটন কেন্দ্ৰ সেই ক্ষেত্ৰত কিন্তু বাহিৰৰ পৰ্যটকক আকৰ্ষণ কৰিলেহেঁতেন তাৰ পাছত শেহতীয়াকৈ খানাপাৰাত যি পোষ্ট মেলনৰ যি অনুষ্ঠান হ'ল সেই অনুষ্ঠানত তেওঁলোকে যি ধৰণৰ এক পৰিস্থিতিৰ সন্মুখীন হ'ল তাৰ পাছত তেওঁলোকে খুব আক্ষেপেৰে ক'লে যে উত্তৰ পূৰ্বাঞ্চলত আহি আমি এনেধৰণৰ এক বিপদত পৰিছোঁ কিন্তু তাৰ সমান্তৰালভাৱে তেওঁলোকে এটা কথা ক'লে যে উত্তৰ পূৰ্বাঞ্চল মানে আমি সমগ্ৰ মানুহখিনিক কোৱা নাই এই উদণ্ড যি 2 বা 3জন যুৱক তেওঁলোকৰ ওপৰতহে আমি আক্ষেপ প্ৰকাশ কৰিছোঁ কিন্তু বাকী যিসকল লোক উত্তৰ পূৰ্বাঞ্চল তেওঁলোকে আমাক যি আতিথ্য দিলে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ কিন্তু জয়ন্ত এইখিনিতে আপুনি এটা কথা মন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত পৰ্যটন ক্ষেত্ৰত এনেধৰণৰ কনচাৰ্টৰ যোগেদি অসমক বিদেশতো অসমৰ নাম হ'ব বা বিদেশৰ পৰা অসমলৈ পৰ্যটক আহিব এইসমূহ কথা কৈছিল তেনে ক্ষেত্ৰত কিন্তু এনেধৰণৰ যুৱকৰ যি উদণ্ড কাৰ্য এই কাৰ্যই কিন্তু বিশ্ব মানসতে অসমৰ যি ইমেজ সেয়া বেয়া কৰিব সেয়া নিশ্চিত গতিকে এই ক্ষেত্ৰত অসম আৰক্ষীয়ে কেনেধৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু লক্ষণীয় হ'ব যিহেতু ভিডিঅ'ত স্পষ্ট হৈ আছে যে কেইজনমান যুৱকে বাৰে বাৰে যুৱতীগৰাকীক এনেধৰণে নিৰ্যাতন কৰিবলৈ আগবাঢ়ি গৈছিল গতিকে এই ক্ষেত্ৰত অনাগত দিনত অসম আৰক্ষীয়ে কি ব্যৱস্থা ল'ব সেয়া কিন্তু অতিশয় লক্ষণীয় হৈ পৰিব জয়ন্ত নিশ্চয় পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক
নিশা মহানগৰী জিএছ ৰোডৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড ৰাজীৱ ভৱনৰ সমীপৰ এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড এয়া সোহাম এম্পৰিয়া এটা বিলাসী শ্বপিং কমপ্লেক্স এই শ্বপিং কমপ্লেক্সত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে অৱশ্যে কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল তাৰ কাৰণ কি উৎস কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই অট্টালিকাটোৰ কেইবাটা মহলালৈ চানি ধৰে জুই অট্টালিকাত থকা এছবিআইৰ এটা শাখাটো জুই লাগে এছবিআই নথিপত্ৰ ভস্মীভূত হোৱাৰ আশংকা কৰা হৈছে অট্টালিকাটোৰ দ্বিতীয় মহলাত আছিল এছবিআইৰ শাখা অগ্নি নিৰ্বাপকৰ 15খনকৈ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা অট্টালিকাটোৰ প্ৰথম মহলাৰ পৰা জুই সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা এতিয়াও উমি জ্বলিয়ে আছে জুই নিৰ্বাপনৰ চেষ্টা বৰ্তমানে অব্যাহত আছে ক্ষয়ক্ষতিৰ পৰিমাণ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই এটা বিলাসী শ্বপিং কমপ্লেক্স সোহাম এম্পৰিয়ৰ প্ৰথম মহলাত জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা হৈছে আৰু দ্বিতীয় মহলাত থকা এছবিআই শাখালৈ জুই সম্প্ৰসাৰিত হয় 15খনকৈ অগ্নি নিৰ্বাপক বাহনৰ নিৰন্তৰ প্ৰচেষ্টা জুই নিৰ্বাপনৰ এতিয়াও অব্যাহত আছে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ দীপাংকৰ এই বিধ্বংসী অগ্নিকাণ্ড সন্দৰ্ভত শেহতীয়া কি খবৰ লাভ কৰিছে আপুনি জয়ন্ত চাওক সময় প্ৰায় 8 ঘণ্টা উকলিছে নিশা প্ৰায় 1 বজাত এই জুইৰ সূত্ৰপাত ঘটিছিল তাৰ পিছত যদি চোৱা যায় এই মুহূৰ্তলৈকে প্ৰায় 9 বাজি উকলি গৈছে কিন্তু 9 বজাৰ পিছতো কিন্তু এই কলা ধোঁৱাই এক প্ৰকাৰ চানি ধৰিছে সমগ্ৰ গুৱাহাটীৰ মাজমজিয়া অঞ্চল আৰু এয়া এবিচি পইণ্ট সদাব্যস্ত এবিচি আৰু এবিচিৰ পইণ্টৰ গাতে লাগি থকা সোহাম এম্পৰিয়া তাত বিভিন্ন কাৰ্যালয় আছিল বিশেষকৈ এছবিআইৰ যিটো বাণিজ্যিক শাখাৰ যিটো মুখ্য কাৰ্যালয় সেয়া এই অট্টালিকাটোতে অৱস্থিত আছিল আৰু কিন্তু এই সমগ্ৰ অট্টালিকাটোৰ 6ষ্ঠ নহয় 7ম মহলালৈকে এই জুই সংস্পৰ্শন হৈছে জুই বিয়পি পৰিছে কিন্তু কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ সংগঠকৰ জৰিয়তে বাহনৰ জৰিয়তে জুই নিৰ্বাপনৰ আপ্ৰাণ চেষ্টা চলোৱা হৈছে এই মুহূৰ্তত দেখুৱাইছোঁ আমি বাহিৰৰ পৰাই পৰিৱেশ দেখুৱাইছোঁ য'ত এই মুহূৰ্ততো এই অট্টালিকাটোৰ ভিতৰ ভাগত প্ৰায় 7-8খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিতি আছে তেওঁলোকে অহৰহ চেষ্টা চলাইছে জুই নিৰ্বাপনৰ বাবে কিন্তু এই মুহূৰ্তলৈকেও জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই বিশেষকৈ যদি মই ওপৰৰ এই যিটো দৃশ্য দেখুৱাইছোঁ প্ৰায় 5ম 6ষ্ঠ 7ম এই 3টা মহলাত কিন্তু আৰু অধিক জুই বিয়পি পৰিছে সংস্পৰ্শন হৈছে গতিকে এয়া এই মুহূৰ্তৰ ছবি এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ দীপাংকৰ কাৰণ সন্দৰ্ভত কিবা জানিব পৰা হৈছে সোহাম এম্পৰিয়ৰ প্ৰথম মহলাৰ পৰা জুই সূত্ৰপাত হোৱা বুলি জানিব পৰা হৈছিল নিশাৰ ভাগত গতিকে কাৰণ সন্দৰ্ভত কিবা তথ্য জানিব পৰা হৈছে সাংঘাতিক যান জঁটৰ সৃষ্টি হৈছে তাৰে মাজেৰে অফিচ কছাৰীৰ সময় স্কুল কলেজৰ সময় বিভিন্নজন আগবাঢ়িছে আৰু আমি জিএছ ৰোডৰ পৰিৱেশ দেখুৱাইছোঁ দুই পিনে অভাৱনীয় যান জঁট বিভিন্নজন আহিছে আহি ৰৈছে এই জুইৰ যিটো ঘটনা তেওঁলোকে স্বচক্ষে প্ৰত্যক্ষ কৰিছে মোবাইলত তেওঁলোকে দৃশ্যবন্দী কৰিছে আৰু এয়া পথচাৰী স্কুল কলেজ বা তেওঁলোকে অফিচলৈ যাব আৰু তেনে মুহূৰ্তত তেওঁলোকে এই দৃশ্যৰ সৈতে মুখামুখি হৈছে তেওঁলোকে কাৰ্যালয়লৈ যাব তেওঁলোকে অভিজ্ঞতা বৰ্ণনা কৰিব কিন্তু এয়া সাধাৰণ জনতাৰ উপস্থিতি এই মুহূৰ্তত দেখুৱাইছোঁ আৰু পোনে পোনে মই যদি কেমেৰাটো পেন কৰোঁ তেতিয়াহ'লে দেখুৱাম আন এখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন এই মুহূৰ্তত ভিতৰত প্ৰৱেশ কৰিছে আৰক্ষী অৰ্ধসামৰিক বাহিনী মহানগৰ যান বাহন আৰক্ষী তেওঁলোকৰ উপস্থিতি তেওঁলোকৰ ব্যস্ততা বাঢ়িছে কাৰণ অভাৱনীয় যান জঁট এই আন এখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন বৰ্তমান ভিতৰত প্ৰৱেশ কৰিছে আৰু মই পুনৰবাৰ অট্টালিকাটো দেখুৱাই লৈছোঁ য'ত ওপৰত বৰ্তমানো এই জুই ভিতৰত কিন্তু সংস্পৰ্শ হৈছে বা বিয়পি পৰিছে ক'লা ধোঁৱাই চানি ধৰা এটা পৰিৱেশ আৰু জয়ন্ত এয়া অট্টালিকাটোৰ তলৰ ছবি য'ত একাংশ এই কাৰ্যালয়টোত কাম কৰা লোক বা উৎসুক জনতা তেওঁলোকে ওচৰৰ পৰাই গোটেই ঘটনাৰ সৈতে মোকাবিলা কৰিছে আৰু হাইড্ৰলিক বাহন আহিছে মই কৈছোঁ হাইড্ৰলিক বাহন নিশাৰ পৰা এই ঘটনাৰ প্ৰায় 8 ঘণ্টা সময় উকলি গৈছে এই মুহূৰ্তত হাইড্ৰলিক বাহনৰ ইয়াৰ উপস্থিতি আমি দেখিছোঁ যিটো আমাৰ SDRF NDRF বাহিনীৰ যিটো অগ্নিনিৰ্বাপক বাহিনীৰ সংগঠক আছে তেওঁলোকে নিশাৰে পৰা চেষ্টা চলাই আছিল জুই কিদৰে নিৰ্বাপন কৰিব পাৰি কিন্তু সময় যিমানে বাগৰিছে
এই জুয়ে কিন্তু অধিক আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। মই পুনৰ কেমেৰাটো যদি জুম কৰোঁ, এয়া মই দৃশ্য দেখুৱাইছোঁ য'ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ বাণিজ্যিক শাখাৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যালয়, যিটো কাৰ্যালয় ভঙাঘৰত অৱস্থিত আছিল, ABC পইণ্টত আছিলে। আৰু সেই কাৰ্যালয়ৰ কিন্তু সম্পূৰ্ণ ওপৰ ভাগৰ সম্পূৰ্ণ অট্টালিকাটোৱে এক প্ৰকাৰ জুইত জাহ যোৱা এটা পৰিস্থিতি। আৰু তাৰপিছত এয়া হাইড্ৰলিক বাহনৰ ইয়াত উপস্থিতি ঘটিছে। অহৰহ চাইৰেনৰ শব্দ পুনৰ দেখুৱাইছোঁ। আনটো পিনে আৰু এখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ততাতৈয়াকৈ আগবাঢ়িছে। ভঙাঘৰ উৰণ সেতুৰ তলেৰে যিটো পাক থাকে, সেই পাক লৈ পুনৰ এই অগ্নিনিৰ্বাপক বাহিনীৰ বাহন এই স্থানত আহি উপস্থিত হ'ব। আন এখন বাহন এই মুহূৰ্তত ইয়াৰ পৰা প্ৰস্থান কৰিছে, পুনৰ যাব। আৰু বিশেষকৈ আমি গম পোৱা মতে চন্দ্ৰপুৰ, যোৰাপাট, আজাৰা, পাণবজাৰ, দিছপুৰ আৰু চানমাৰী আদি কেইবাটাও এলেকাৰ পৰা এই বাহনসমূহ লৈ অহা হৈছে। আহি তেওঁলোকে অহৰহ চেষ্টা চলাইছে যাতে এই জুই কিবা প্ৰকাৰে নিৰ্বাপিত কৰিব পাৰি নেকি। কাৰণ নিশাৰে পৰা, আমি কৈছোঁ নিশা 1 বজাত এই ঘটনাৰ সূত্ৰ লাভ কৰা হৈছিল। আমি সাংবাদিক হিচাপে নিশাই খবৰ লাভ কৰিছিলোঁ। একেদৰে জৰুৰীকালীন যিসমূহ বিভাগ আছে, সেই বিভাগসকলে খবৰ লাভ কৰিছিল। আৰু তাৰপিছত নিশা প্ৰায় 1:30 বজাৰ পৰা এই জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছিল, যদিও এই মুহূৰ্তলৈকে কিন্তু সম্পূৰ্ণৰূপে বিফল প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে চেষ্টা চলাইছে যাতে জুই অতি সোনকালে নিৰ্বাপন কৰিব পাৰি। কিন্তু এই মুহূৰ্তত আমি হাইড্ৰলিক বাহন, আন এখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন এই যান জঁটৰ মাজেৰে আগবাঢ়িছে। মই পুনৰ কৈছোঁ যে সোণাপুৰৰ পৰা, জাগিৰোডৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আনিব লগা এটা পৰিৱেশ সূচনা হৈছে। আমি GS ৰোডৰ ডিভাইডাৰৰ মাজত থাকি এই ভিজুৱেলছ আৰু এই বাতৰি আমি সংগ্ৰহ কৰিছোঁ, দৰ্শকসকলৰ সন্মুখত আমি উপস্থাপন কৰিছোঁ। কিন্তু কৈছোঁ অতি ভয় লগা পৰিস্থিতি, কাৰণ এই জুয়ে খুব আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। আৰু এই জুই যদি কিবা প্ৰকাৰে ইয়াৰ গাতে লাগি থকা আন অট্টালিকাসমূহ আছে, ইয়াৰ আৱাসী এলেকা, এই আৱাসী এলেকাসকলৰ যদি কিবা প্ৰকাৰে জুই সংস্পৰ্শ হয়, তেতিয়াহ'লে কিন্তু এই এটা ভয়ংকৰ, এটা ভয়াৱহ পৰিস্থিতি যে ইয়াত সূচনা হ'ব, এয়া নুই কৰিব নোৱাৰি। এয়া কেৱল আকাংক্ষা, এয়া কেৱল অনুমান, যি অনুমানৰ জৰিয়তে আমি পুনৰ কৈছোঁ যে এই জুয়ে কিন্তু অধিক আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন বাহিৰতে বৰ্তমান অৱস্থান ল'ব লগা হৈছে, কাৰণ ভিতৰত ঠাইৰ অভাৱ। ভিতৰত যিকেইখন বাহন প্ৰৱেশ কৰিছে, বাহনৰ জৰিয়তে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছে। আৰু এয়া সোহম এম্পৰিয়া, খুব এটা ব্যস্ত অঞ্চল, ABC পইণ্ট। GS ৰোডেৰে যিসকল লোকে আহিছে গৈছে, তেওঁলোকৰ চিৰ পৰিচিত এটা অট্টালিকা। আৰু এই ঠাইটুকুৰাতে জুই লাগিছে। আৰু এই জুয়ে যিমানে সময় বাগৰিছে, কিন্তু সিমান সময়ে ধৰি কিন্তু এই জুয়ে ন ঠাই, ন এলেকা সামৰি লৈছে। আৰু হাইড্ৰলিক বাহনৰ অৱস্থিতি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ। ঘটনাৰ প্ৰায় 8 ঘণ্টাৰ পিছত এয়া হাইড্ৰলিক বাহনৰ উপস্থিতি ইয়াত দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ এক্টিভিটি দেখিবলৈ পোৱা যাব। তেওঁলোকে কিদৰে হাইড্ৰলিক বাহনৰ জৰিয়তে যিসমূহ পানী সিঁচৰিত কৰা হয়, সেই পানীৰ পাইপ ইয়াত সংযোগ কৰা হ'ব। আৰু সেই পানীৰে এই জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হ'ব। জখলা লগোৱা হৈছে। আমি দূৰৰ পৰাই কেমেৰাটো জুম কৰিছোঁ। ভিতৰত সংবাদ মাধ্যমৰ লোক বা আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। গতিকে আমি বাহিৰৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ। কিন্তু ওপৰৰ আমি এই কথা কৈ আছোঁ, বা ইয়াৰ যিসমূহ এলেকাত যিসকল লোক আছে, তেওঁলোকে কিন্তু এই পুৰা গোন্ধ এটা লৈ কিন্তু এই ঠাইত তেওঁলোকে অৱস্থান ল'বলগীয়া হৈছে। কাৰণ এই যিটো ছবি, জয়ন্ত, এই ছবিয়ে কিন্তু এই কথাই স্পষ্ট কৰিছে যে সময় বাগৰাৰ লগে লগে কিন্তু এই জুয়ে কিন্তু আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। ক'লা ধোঁৱাই চানি ধৰিছে গুৱাহাটীৰ আকাশ। আৰু এই আকাশ যদি চোৱা যায়, দূৰ দূৰণিৰ পৰা কেৱল এই ক'লা ধোঁৱা দেখিবলৈ পোৱা গৈছে। গতিকে আমি ইয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ, য'ত আমি দেখি অনুমান কৰিছোঁ যে নিশা 1 বজাত আমি এই খবৰ লাভ কৰিছিলোঁ, অগ্নিনিৰ্বাপক বাহিনীৰ লোক নিশা আহি উপস্থিত হৈছিলে। আৰু তাৰপিছত যদি চোৱা যায়, এই মুহূৰ্তলৈকে কিন্তু অগ্নিনিৰ্বাপক বাহিনী, SDRF, NDRF বাহিনীৰ লোকেই কিন্তু এই জুই নিৰ্বাপনৰ বাবে তেওঁলোকে এক প্ৰকাৰ বিফল হৈছে। পুনৰ আমি চাইৰেনৰ শব্দ শুনিছোঁ। গতিকে পুনৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ইয়ালৈ আগমন ঘটিছে। হাইড্ৰলিক বাহন ইয়াত সংযোগ কৰা হৈছে। গতিকে পৰিস্থিতি আমি
কেমেৰাটো লওক, আমি আগুৱাই যাম, আমি ৰাস্তাৰ ইপিনে যাম। এয়া লাইভ সম্প্ৰচাৰ অব্যাহত আছে। আমি কিছু আগুৱাই যাম আৰু ভিতৰৰ পৰা যদি খুব সম্ভৱ ওচৰৰ পৰা হয় তেতিয়াহ'লে আমি কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। পুনৰ কৈছোঁ জয়ন্ত, আমি এই কথা পাতি আছোঁ, মই বৰ্ণনা কৰি আছোঁ, কিন্তু ক'লা ধোঁৱাই কিন্তু এই সমগ্ৰ অঞ্চল চানি ধৰিছে। এটা দুৰ্গন্ধ বা যি জুই পোৰাৰ যিটো গোন্ধ থাকে সেই গোন্ধ লৈ কিন্তু আমি এই বাতৰি দেখুৱাই আছোঁ, সম্প্ৰচাৰ আমি অব্যাহত ৰাখিছোঁ। কিন্তু এই পৰিৱেশটোৱে দেখি দৰ্শকসকলে অনুমান কৰিব যে কি এটা ভয়াৱহ পৰিস্থিতি। আৰু যিমানে সময় বাগৰিছে, কৈছোঁ নিশা 1 বজাৰ পৰা এতিয়া প্ৰায় 9 বাজি উকলি গৈছে, প্ৰায় 8.5 ঘণ্টা সময়। 8.5 ঘণ্টা সময়ৰ পিছত কিন্তু এই মুহূৰ্তত হাইড্ৰলিক বাহন আহি ইয়াত উপস্থিত হৈছে। গতিকে জয়ন্ত, হাইড্ৰলিক বাহনৰ জৰিয়তে এই জুই নিৰ্বাপনৰ বাবে কিদৰে চেষ্টা চলায় বা জুই কিমান সোনকালে নিৰ্বাপিত হয় সেয়া নিশ্চয় লক্ষণীয় হ'ব। কিন্তু আমি কৈছোঁ ইয়াৰ আৱাসিক এলেকা বা ইয়াৰ যিসমূহ চৌপাশ আছে সেই চৌপাশসমূহত কিন্তু এক প্ৰকাৰ অট্টালিকাসমূহ খালী কৰি দিয়া হৈছে। আমি খিৰিকীৰে যদি কিছু দৃশ্য দেখুৱাওঁ তেতিয়াহ'লে এইসমূহ এলেকাত একোটা ফ্লেট, একোটা পৰিয়াল আছিলে, সেই পৰিয়ালসমূহ খালী কৰি দিয়া হৈছে। তেওঁলোকক এই স্থানৰ পৰা নিৰাপদ দূৰত্বলৈ তেওঁলোকক পঠোৱা হৈছে। গতিকে অনুমান কৰিছোঁ আমিও, কাৰণ আৰক্ষী, SDRF বাহিনী বা ফায়াৰ ছাৰ্ভিচ আছে, যিদৰে অহৰহ তেওঁলোকে চেষ্টা চলাই আছে, সেই চেষ্টাত কিন্তু এক প্ৰকাৰ তেওঁলোকে সফল হ'ব পৰা নাই। তেওঁলোকৰ অভিযান কিন্তু তেওঁলোকে অব্যাহত ৰাখিছে। আৰু এয়া দৃশ্য দেখিছোঁ, ভাৰতীয় ষ্টেট বেংক SBI বুলি কোৱা হয়, যিটো SBIৰ এয়া হৈছে গণেশগুৰি আৰু ভঙাঘৰ শাখাৰ বৃহত্তৰ এলেকাটোৰ বাণিজ্যিক শাখা, যিটো দ্বিতীয়টো শাখা গুৱাহাটীৰ ফাঁচী বজাৰত আছে। আৰু এয়া আন এটা শাখা, যিটো শাখাত অতি গুৰুত্বপূৰ্ণ নথি পত্ৰ বা আমি কম্পিউটাৰ বা যিসমূহ আচবাব থাকে সেই আচবাবসমূহ কিন্তু ভিতৰত সম্পূৰ্ণৰূপে জুইত কিন্তু জাহ গৈছে। এয়া আমি বাহিৰত থাকি পোৱা খবৰ, কাৰণ আনুষ্ঠানিক তথ্য এই মুহূৰ্তলৈকে প্ৰকাশ কৰা হোৱা নাই, কোনো লগ হতাহতি হোৱা নাই। কিন্তু এই খবৰেই কিন্তু গুৱাহাটী মহানগৰবাসীক এক প্ৰকাৰ আতংকিত কৰিছে। কাৰণ স্কুল কলেজলৈ যাবৰ সময়, অফিচ কাছাৰীলৈ যোৱাৰ সময়, তেনে মুহূৰ্তত GS ৰোডত অভাৱনীয় যান জঁটৰ সৃষ্টি হৈছে। দীপঙ্কৰ, আপুনি ব্যৰ্থতাৰ কথা কৈছে, অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৰ্থতাৰ কথা কৈছে। নিশা 1:30 বজাৰ পৰা নিৰবিচ্ছিন্নভাৱে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে, কিন্তু এতিয়া সফল হ'ব পৰা নাই। দীপঙ্কৰ, অভাৱনীয় যান জঁটৰ সৃষ্টি হৈছে। ঠিক একেদৰে গণেশগুৰিৰ পৰা যদি উলুবাৰী ভঙাঘৰ দিশৰ ফালে যদি কোনোবাই আহিম বুলি ভাবিছে তেতিয়াহ'লে যান জঁটত তেওঁলোকে আবদ্ধ হ'ব, কাৰণ সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থাটো সুচল নহয় এই মুহূৰ্তত। কাৰণ ABCৰ পইণ্টত জুই লাগিছে। কাৰণ এয়া আমি দৃশ্য দেখুৱাইছোঁ, এয়া হৈছে সোহম এম্পৰিয়া, এটা খুব বাণিজ্যিক এলেকা, য'ত আমি দেখোঁ আমি অসমীয়া চলচ্চিত্ৰ জগতৰ যদি আমি যিসমূহ শ্বুটিং দেখোঁ, যিসমূহ অভিনেতা কলা কৌশলে যিসমূহ বজাৰ কৰাৰ দৃশ্য আমি দেখিবলৈ পাওঁ, সেই দৃশ্যৰ কিন্তু দৃশ্যগ্ৰহণ এই এলেকাটোত হয়। গতিকে এইটো অতিকৈ এটা পৰিচিত এলেকা, যিটো এলেকাত একমাত্ৰ বাণিজ্যিক শাখা, গুৱাহাটীৰ এটা বৃহত্তৰ এলেকা সামৰি কিন্তু ইয়াত এটা SBIৰ বাণিজ্যিক শাখা আছে, যিটো শাখাকে ধৰি কেইবাটাও কাৰ্যালয়, অফিচ কিন্তু ইয়াত আছিলে, যিসমূহ কিন্তু সম্পূৰ্ণৰূপে জুইত বিধ্বস্ত হৈছে, জুইত জাহ গৈছে। আৰু এয়া আমি GS ৰোডৰ পৰিৱেশ দেখুৱাইছোঁ, সম্পূৰ্ণৰূপে GS ৰোডত এটা অভাৱনীয় যান জঁটৰ পৰিস্থিতি, কাৰণ ইখনৰ পিছত আনখনকৈ ফায়াৰ ব্ৰিগেডৰ গাড়ী বৰ্তমান ভিতৰত প্ৰৱেশ কৰিছে। এখনৰ পিছত আনখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহিছে, কিন্তু এতিয়াও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই, সফল হ'ব পৰা নাই অগ্নি নিৰ্বাপক বাহিনী। নিশা 1:30 বজাৰ পৰা জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে, কিন্তু সময় যিমানেই বাগৰিছে অগ্নিকাণ্ডৰ প্ৰকোপ সিমানেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এয়া কুণ্ডলী পকাই আকাশ চুইছেগৈ জুই ধোঁৱাই। এটা SBI 3-মহলীয়া এটা শাখা দেখিবলৈ পোৱা হৈছে। আমাৰ সতীৰ্থ দীপাংকৰ ইতিমধ্যে জনাই আছে, এটা বাণিজ্যিক শাখা, এটা বাণিজ্যিক কাৰ্যালয় SBIৰ, অত্যন্ত এটা গুৰুত্বপূৰ্ণ কাৰ্যালয়, সম্পূৰ্ণৰূপে চানি ধৰিছে জুই ধোঁৱাই। আৰু সোহাম এম্পৰিঅ, এই বিলাসী শ্বপিং কমপ্লেক্স, য'ত নেকি দেশী বিদেশী বিভিন্ন ব্ৰেণ্ডেৰে ভৰপূৰ এটা বিলাসী শ্বপিং কমপ্লেক্স, এই সোহাম এম্পৰিঅৰ প্ৰথম মহলাৰ পৰা জুইৰ সূত্ৰপাত ঘটিল, কিন্তু এতিয়াও সফল হ'ব পৰা নাই জুই নিৰ্বাপন কৰিবলৈ। কেইবাখনো অগ্নি নিৰ্বাপক বাহিনী, অত্যাধুনিক হাইড্ৰলিক বাহন তাত মোতায়েন কৰা হৈছে জুই নিৰ্বাপন কৰিবলৈ, কিন্তু সফল এতিয়াও হ'ব পৰা নাই। দীপাংকৰ, নিশা 1:30 বজাৰ পৰা এতিয়া 9:30 বাজি গ'ল, এতিয়াও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। ব্যৰ্থতাৰ কথা কোৱা হৈছে। যদি চোৱা হয় এটা অতি গুৰুত্বপূৰ্ণ স্থান, বাট পথৰো যথেষ্ট আহল বহল, তেনেস্থলত অগ্নি নিৰ্বাপক বাহিনীও অতি কম সময়ৰ ভিতৰতে আহি উপস্থিত হৈছে ঘটনাস্থলীত, কিন্তু তৎসত্ত্বেও কিয় জুই নিৰ্বাপন কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই, কোনো জটিল বাট পথ নোহোৱা স্বত্তেও? দীপাংকৰ,
GS ৰোডৰ নিচেই গাতে লাগি থকা এটা বৃহৎ অট্টালিকা গতিকে বাট পথৰো তেনেধৰণৰ কোনো অসুবিধা নাই কিন্তু তেনেস্থলত 1:30 বজাৰ পৰা এতিয়াও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই 15 পৰা 20 খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন অহা সত্ত্বেও দীপাংকৰ পুনৰবাৰ সেই প্ৰশ্নটো কৰিব বিচাৰিছো আপুনি ব্যৰ্থতাৰ কথা উল্লেখ কৰিছে নিখা 1:30 বজাৰ পৰা 15-20 খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে বাট পথৰো বিশেষ অসুবিধা নাই কাৰণ GS ৰোডৰ গাতে লাগি থকা এটা বৃহৎ অট্টালিকা তৎসত্ত্বেও কিন্তু সফল হ'ব পৰা নাই অগ্নি নিৰ্বাপক বাহিনী আমি জয়ন্ত চাওক যেটো সম্প্ৰচাৰ দেখুৱাইছো বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ কাৰণ খুব সাংঘাতিক যান-জঁট ৰাজপথত আৰু একেদৰে ইখনৰ পিছত আনখনকৈ ইয়াত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰৱেশ ঘটিছে GS ৰোড সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু এই যেটো সম্প্ৰচাৰ খুব কষ্টৰ মাজেৰে আমি ইয়াত সম্প্ৰচাৰ দেখুৱাই আছো গতিকে কাণত এফালে ফোন লগাইছো এফালে হাতত বুমডাল ধৰিছো আৰু আনফালে আমি মোবাইলৰ জৰিয়তে এই সম্প্ৰচাৰ দেখুৱাই আছো তাৰ মাজেৰে দৰ্শকসকলে খুব সুবিধাৰ্থে এই সম্প্ৰচাৰ দেখিবলৈ সক্ষম হৈছে গতিকে আমি ইয়াৰ পৰিস্থিতি দেখুৱাইছো ইয়াৰ ভিৰভাৰ দেখুৱাইছো আমি কাষতে থকা অট্টালিকাসমূহ দেখুৱাইছো যিসমূহ অট্টালিকা বৰ্তমান আৱাসিক এলেকা আছিল সেইসমূহ অট্টালিকা বৰ্তমান খালী কৰি দিয়া হৈছে আৰু কলা ধোৱা সময় বাগৰাৰ লগে লগেই কিন্তু ভিতৰত যে এটা বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে সেয়া এই মুহূৰ্তত অনুমান কৰা হৈছে আৰু আমি দেখুৱাইছো বাহিৰত বৰ্তমানো ইয়াত অৱস্থিতি যিসমূহ অৱস্থিতি ইয়াত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ ইয়াত অতি নিয়াৰিকৈ ইখনৰ পিছত আনখনকৈ ভিতৰত প্ৰৱেশ ঘটিছে আৰু খুব দীৰ্ঘ সময়ৰ পিছত কিন্তু হাইড্ৰলিক বাহনৰ ইয়াত উপস্থিতি ঘটিছে গতিকে হাইড্ৰলিক বাহন কিন্তু আমি বৰ্তমানত তেওঁলোকৰ এক্টিভিটি আমি কিন্তু বাহিৰৰ পৰা দেখিবলৈ সক্ষম হোৱা নাই কাৰণ তেওঁলোকৰ যিসমূহ এক্টিভিটি থাকিব যে অট্টালিকাৰ ওপৰত গৈ কিদৰে তেওঁলোকে পানী অৰ্থাৎ ছিটাব পাৰে বা পানীৰ জৰিয়তে কিদৰে জুই নিৰ্বাপন কৰিব পাৰে তাৰ প্ৰতি তেওঁলোকৰ এটা অভিনৱ এটা তেওঁলোকৰ প্ৰচেষ্টা থাকে কিন্তু সেই প্ৰচেষ্টাৰ জৰিয়তে তেওঁলোকে কিদৰে অতি পলমে অৰ্থাৎ অনতিপলমে কিদৰে জুই নিৰ্বাপন কৰিব পাৰে তাৰ প্ৰতি তেওঁলোকে নজৰ ৰাখিছে কিন্তু আন এখন এই মুহূৰ্তত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন এই মুহূৰ্তত ভিতৰত প্ৰৱেশ ঘটিছে গতিকে হিচাপৰ বাহিৰত যেটো অংক আমি হয়তো এই মুহূৰ্তত কৰিব নোৱাৰিম যে কিমানখন বাহনৰ জৰিয়তে এই মুহূৰ্তত জুই ইয়াত নিৰ্বাপনৰ বাবে চেষ্টা চলোৱা হৈছে কিন্তু অধিকাংশ লোক তেওঁলোকে স্কুটি তেওঁলোকৰ বাহন বা চিটি বাছত যিসকল লোক আহিছে ভঙা ঘৰৰ আনটো পিনে তেওঁলোকে বাহন ৰাখি চিটি বাছৰ পৰা নামি তেওঁলোকে খোজকাঢ়িয়ে তেওঁলোকে ABC পইণ্ট পাৰ হৈছে গতিকে এয়া এই মুহূৰ্তত এটা সাধাৰণভাৱে আমি এই পৰিস্থিতিটো বৰ্ণনা কৰিছোঁ কিন্তু শুভম এম্পেৰিয়া যেটো অট্টালিকাত নিশা প্ৰায় 2 বজাত নিশা 1 বজাত এই জুইৰ অগ্নিকাণ্ডৰ যেটো খবৰ বিভিন্নজনে লাভ কৰিছিল কিন্তু তাৰ পিছত যদি চোৱা যায় সময় বাগৰাৰ লগে লগে কিন্তু এই জুই অধিক আগ্ৰাহী ৰূপ ধাৰণ কৰিছে ভিতৰত আমি জানো এটা বিলাসী তেওঁলোকৰ এটা শ্বপিং মল তাৰ ওপৰত এই বৃহত্তৰ এলেকাটো সামৰি এই যেটো SBIৰ যেটো ব্ৰাঞ্চ বাণিজ্যিক যেটো শাখা সেই শাখাটো ইয়াত অৱস্থিত গতিকে খুব গুৰুত্বপূৰ্ণ এটা কমাৰ্চিয়েল এটা বিল্ডিং বা এটা এলেকা এই এলেকাটো কিন্তু জুইৰ যেটো লগাৰ যেটো খবৰ তাৰ পিছতে যিদৰে চেষ্টা চলোৱা হৈছে জুই নিৰ্বাপনৰ বাবে এই নিৰ্বাপনৰ বাবে অহৰহ চেষ্টা চলোৱা হৈ আছে কিন্তু এই কলা ধোৱাই কিন্তু এই বৃহত্তৰ এলেকাটো বৰ্তমানো কিন্তু সামৰি ৰাখিছে এই জুই যাতে আনফালে সম্প্ৰসাৰিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু বিভিন্নজন লোক আহিছে হয়তো শুভম এম্পেৰিয়াৰ বা এই অট্টালিকাটোৰ সৈতে জড়িত আমি দেখুৱাইছোঁ এটা দল এই মুহূৰ্তত আহি ইয়াত উপস্থিত হৈছে তেওঁলোকে ভিতৰলৈ যাব চেষ্টা চলাব কাৰণ বাণিজ্যিক শাখা মই পুনৰ কৈছোঁ যেটো একমাত্ৰ গুৱাহাটীৰ এয়া GS ৰোডৰ পাৰত এয়াটো অৱস্থিত আনটো কমাৰ্চিয়েল ব্ৰাঞ্চ এয়া হৈছে ফাঁচী বজাৰত অৱস্থিত গতিকে দুটা ব্ৰাঞ্চৰ জৰিয়তে ৰাজধানী নগৰ এখন মেট্ৰ' চিটি গুৱাহাটীৰ এই গোটেই বাণিজ্যিক যেটো লেনদেনৰ যেটো হিচাপ নিকাচ এয়া হয়তো ইয়াত বন্দী হৈ আছিলে কিন্তু তাৰ আমি পৰিৱেশৰ লগতে আমি এটো কথা ক'ব বিচাৰিছোঁ যে ভাৰতীয় ষ্টেট বেংকৰ বাণিজ্যিক শাখা GS ৰোডৰ পাৰত অৱস্থিত একমাত্ৰ যেটো শাখা এয়া এই মুহূৰ্তত সম্পূৰ্ণৰূপে জ্বলি জুইত জাহ গৈছে গতিকে আমি বাহিৰৰ পৰিস্থিতি দেখুৱাইছোঁ যি বাহিৰত সাংঘাতিক ভিৰ 2-এখন বাহন GS ৰোডেৰে চলিছে যিসমূহ বাহন ভঙাঘৰ অভিমুখৰ পৰা গণেশগুৰি অভিমুখলৈকে গৈছে কিন্তু মাজে মাজে এই পথ বন্ধ কৰি দিয়া হৈছে আৰু আনটো ফালে গণেশগুৰিৰ পৰা ভঙাঘৰ উলুবাৰীৰ ফালে যিসমূহ বাহন চলিছে এই বাহনসমূহ খুব মন্থৰ গতিত এই বাহনসমূহ বৰ্তমান আগবাঢ়িছে গতিকে এয়া এই মুহূৰ্তত 9:30 বজাৰ পিছৰ দৃশ্য যি দৃশ্য অফিচ কাছাৰী স্কুল কলেজ আদি যোৱাৰ সময়ৰ তাৰ বাবে এই ABC পইণ্টৰ যেটো এই ঘটনাক লৈ কিন্তু GS ৰোড বহুজনে ত্যাগ কৰিছে যাৰ বাবে জু ৰোড হওক বা
মণিৰাম দেৱান পথত কিন্তু যি এটা নিৰ্মাণ উৰণ সেতু বনি আছে তাতো কিন্তু অভাৱনীয় যান জঁটৰ কিন্তু এই মুহূৰ্তত সৃষ্টি হৈছে গতিকে আমি অগ্নিকাণ্ডৰ খবৰ দৰ্শকসকলক দি আছোঁ এই অগ্নিকাণ্ডৰ খবৰ নিশা 1 বজাৰ পৰা দৰ্শকসকলক দিয়া আমি চেষ্টা চলাইছিলোঁ কিন্তু এতিয়া সময় প্ৰায় 8.5 ঘণ্টা সময় উকলি গৈছে কিন্তু 8.5 ঘণ্টাৰ পিছতো কিন্তু এই চুহম এম্পৰিয়াৰ ভিতৰ ভাগত কিন্তু জুয়ে কিন্তু এক প্ৰকাৰ উমি এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাৰ অনুমান এই কলা ধোঁৱাই কিন্তু এই মুহূৰ্তত প্ৰতিমান কৰিছে জয়ন্ত দীপাংকৰ কাৰণ সন্দৰ্ভত কিবা তথ্য জানিব পৰা হৈছে নে কাৰণ এতিয়াও পোহৰলৈ অহা নাই ক'ৰ পৰা কেনেদৰে সূত্ৰপাত ঘটিল জুই নিশ্চয় জয়ন্ত চাওক শ্বৰ্ট চাৰ্কিট মূল কাৰণ সেইটোৱে হ'ব পাৰে কাৰণ নৈশ ইয়াত সুৰক্ষাকৰ্মী থাকে তেওঁলোকে আনুষ্ঠানিকভাৱে আৰক্ষী বা ফায়াৰ ব্ৰিগেড লোকক জনাইছে গতিকে সেই কথাক লৈ এটা অনুমান কৰিব পাৰি যে শ্বৰ্ট চাৰ্কিটৰ ফলতে হয়তো এই ঘটনাৰ সূত্ৰপাত ঘটিছিলে তাৰ পিছত অফিচিয়েলি কিন্তু কোনো কথা এই মুহূৰ্তত সংবাদ মাধ্যমৰ সন্মুখত কিন্তু প্ৰকাশ কৰা নাই ইমাৰ্জেঞ্চিৰ যিটো ডিপাৰ্টমেণ্ট বা ফায়াৰ ব্ৰিগেড বা SDRFৰ কথা আমি যিটো কওঁ কাৰণ ইয়াত উদ্ধাৰ অভিযানৰ কথা নাথাকে কাৰণ ভিতৰত কোনো লোকৰ উপস্থিতিৰ কথা এই মুহূৰ্তলৈকে তেওঁলোকৰ হাতত কোনো তথ্য নাই গতিকে জুই নিৰ্বাপন কৰিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত হাইড্ৰলিক বাহনৰো আমি কিছু এক্টিভিটি এই মুহূৰ্তত ভিতৰত দেখিবলৈ সক্ষম হৈছোঁ কিছু কেমেৰাটো জুম কৰিলে দেখিবলৈ সক্ষম হ'ম যে এয়া হাইড্ৰলিক বাহনৰ আমি এক্টিভিটি দেখিছোঁ 8.5 ঘণ্টাৰ পিছত গুৱাহাটী মহানগৰীত আমি ইয়াৰ পূৰ্বে মনত পৰে আমাৰ যেতিয়া গুৱাহাটীৰ লালুনগাঁৱত এটা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল অট্টালিকাৰ ভিতৰত জুই ফাঁচী বজাৰত এটা ভয়ংকৰ অগ্নিকাণ্ডৰ আমি বাতৰি সংগ্ৰহ কৰিছিলোঁ তেতিয়া আমি হাইড্ৰলিক বাহনৰ এক্টিভিটি দেখিছিলোঁ গতিকে ইয়াত তৃতীয়টো ঘটনা হয়তো গুৱাহাটীত আমি যদি সুদীৰ্ঘ 10-12 বছৰ মূৰত যদি আমি ঘটনা বৰ্ণনা কৰোঁ তেতিয়াহ'লে 12 বছৰৰ মূৰত এয়া হয়তো তৃতীয়টো ঘটনা যি ঘটনাত এই মুহূৰ্তত ইয়াত হাইড্ৰলিক বাহন হয়তো ব্যৱহাৰ কৰা হ'ব যিখন বাহনৰ জৰিয়তে ওপৰলৈকে পানী নিয়াৰ ব্যৱস্থা থাকিব আৰু সেই পানীৰ জৰিয়তে এই যিটো অট্টালিকাৰ ওপৰ মহলাত বৰ্তমান নিশ্চয় দীপাংকৰ আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে এই বিধ্বংসী অগ্নিকাণ্ডই সম্পূৰ্ণ 7-মহলীয়া অট্টালিকাটো ধোঁৱাই চানি ধৰিছে জুই নিৰ্বাপনৰ নিৰন্তৰ চেষ্টা অব্যাহত আছে যদিও সফল হ'ব পৰা নাই অগ্নি নিৰ্বাপক বাহিনী পৰৱৰ্তী সময়ত আমি অধিক খবৰ লাভ কৰিম দীপাংকৰ ধন্যবাদ ইফালে গোৱাৰ নাইট ক্লাবৰ ভয়ংকৰ অগ্নিকাণ্ডৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সহ স্বত্বাধিকাৰী অজয় গুপ্তাক এতিয়া পলাতক দুই অন্যতম অভিযুক্ত সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰা দুয়ো থাইলেণ্ডৰ ফুকেটলৈ পলায়ন কৰাৰ খবৰ ইতিমধ্যে লাভ কৰা হৈছে আৰু আন দুই পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে জোৰদাৰ অভিযান চলাই থকা হৈছে তাৰ মাজতে সহ স্বত্বাধিকাৰী অজয় গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অজয় গুপ্তাক নাইট ক্লাবত নিশা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত 25 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল ডিব্ৰুগড়ৰ মোহনবাৰীত বিজয় দিৱসৰ আয়োজন বায়ুসেনাৰ উদ্যোগত এয়াৰ শ্ব'ৰ আয়োজন দিনৰ 11:45 এয়াৰ শ্ব'ৰ আয়োজন কৰা হৈছে বিজয় দিৱসত ভাগ নলয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাৰ অধিৱেশনৰ বাবে ডিব্ৰুগড়লৈ নাহে মন্ত্ৰীগৰাকী লাইভ আৱাৰত খবৰ